আজি তোমাৰ লগত কিছুমান পইণ্ট শ্বেয়াৰ কৰিম আৰু সেইবোৰ পইণ্ট যদি মানি চলা তেনেহ'লে তোমাৰ মাৰ্ক ইনক্ৰিজ হ'ব, অট'মেটিকেলি ইনক্ৰিজ হ'ব। তুমি কিমান ঘণ্টা পঢ়িছা সেইটো মেটাৰ নকৰে, তুমি কেনেকৈ পঢ়িছা, কিমান ভালকৈ পঢ়িছা সেইটো হ'ল ইম্পৰ্টেঞ্চ। আজি 10টা পইণ্ট তোমাৰ লগত শ্বেয়াৰ কৰিম আৰু সেই 10টা পইণ্টৰ ভিতৰত 7 নম্বৰটো বেছি ইম্পৰ্টেণ্ট, কাৰণ সকলোবোৰ মানিলে কিন্তু 7 নম্বৰটো নামানিলে তেনেহ'লে তোমাৰ মাৰ্ক ইনক্ৰিজ নহ'ব। 60%, 70% আহি যাব, চেচুৰেশ্যন আহি যাব, তাৰপিছত আৰু নাভাৰে তোমাৰ মাৰ্ক, তুমি ভাল মাৰ্ক ইনক্ৰিজ কৰিব পাৰিবা। বলক প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। প্ৰথম পইণ্টটো গোল স্পষ্ট কৰা। তোমাৰ গোল কি? মানুহক দেখি লাভ নাই, তোমাৰ ফ্ৰেণ্ডছ, তোমাৰ চাৰিওফালে ছ'চাইটি, মানুহে কি কয় যে ইমান পাৰ্চেণ্ট নহয়। তুমি কিমান পাৰ্চেণ্ট একচুৱেলি তুমি গোল কি ছেট কৰিছা? তুমি 98% ছেট কৰিছা, 95 ছেট কৰিছা, 90% ছেট কৰিছা? তুমি ছেট কৰিব লাগিব, তুমি সকলো এটা ছেট কৰিব লাগিব, এটা ফিক্সড কৰিব লাগিব যে এইটো মোক পাবই লাগিব, এইটো মোক পাবই লাগিব। এইটো হ'ল গোল স্পষ্ট কৰা। 2 নম্বৰ পইণ্টটো হ'ল চিলেবাছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। তুমি চিলেবাছটো ৰিভিজন কৰিব লাগিব, চিলেবাছটো শ্বৰ্ট কৰি তুমি লিখিব লাগিব, যাতে তুমি এটা পেজতে সকলো চিলেবাছ তুমি ৰিভাইজ কৰিব পাৰা যে এইটো পঢ়িব লাগিব। আৰু কোন চিলেবাছটো মানে কোন চেপ্টাৰত বেছি মাৰ্ক আছে এইবোৰ তোমাক জানি থাকিব লাগিব। আৰু ইম্পৰ্টেঞ্চ কুৱেশ্যন সেইবোৰৰ পৰা আগতে পঢ়িব লাগিব। ইমান টেনশ্যন ল'ব নালাগে, যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইবোৰ আগত ছল্ভ কৰিবা, তাৰপিছত ডিটেইলছত পঢ়িবাই। তোমাৰ টিচাৰ থাকিব, তুমিতো পঢ়িবাই, কিন্তু কুৱেশ্যন পেপাৰ ছল্ভ কৰিব লাগিব, নহ'লে তোমাৰ মাৰ্ক নাহিব। তুমি যিমান কনচেপ্ট আছে সেইবোৰ কিমান ভালকৈ লিখিছা সেইবোৰৰ ওপৰত ভিত্তি কৰে তোমাৰ মাৰ্ক ইনক্ৰিজ কৰাৰ কাৰণে। অ'কে, তো এইটো হ'ল ইম্পৰ্টেণ্ট, চিলেবাছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ভালকৈ ছল্ভ কৰিব লাগিব। 3 নম্বৰটো হ'ল স্মাৰ্ট টাইম টেবল। এইটো তুমি এদিনত 24 ঘণ্টা পোৱা যায়, এইটো আমি জানো 24 ঘণ্টা পোৱা যায়, কিন্তু অট'মেটিকেলি তোমাৰ মাইণ্ডটো কেতিয়া এক্টিভ থাকে? স্কুলৰ পৰা যেতিয়া আহিবা ঘৰত তেতিয়া ৰেষ্ট লৈ যদি তুমি পঢ়িব পাৰা, তোমাৰ মাইণ্ডটো বিচাৰি আছে যদি অলপমান পঢ়িব পাৰোঁ তেনেহ'লে পঢ়িব পাৰা। আৰু যদি তুমি ৰাতিপুৱা আৰু আবেলি সন্ধিয়া যদি তুমি ৰেগুলাৰ পঢ়িব পাৰা, মই যিটো পাৰ্চনেলি তোমাৰ লগত শ্বেয়াৰ কৰিম সেইটো হ'ল সন্ধিয়া 10 বজাৰ আগত তোমাক পঢ়ি শেষ কৰিব লাগিব, মোৰ যিটো মানে টেকনিক আছিলে। আৰু ৰাতিপুৱা 5 বজাত উঠিছিলোঁ আৰু 8:30 বজাৰ আগত মানে পঢ়া শেষ কৰিছোঁ, তাৰপিছত স্কুল কলেজ আছে সেইবোৰ। কিন্তু তুমি কোনটো ছেট কৰিবা? স্মাৰ্ট টাইম টেবল, যিটো অট'মেটিকেলি হৈ যায়, তোমাৰ মাইণ্ড এক্টিভ থাকে, তোমাৰ শৰীৰটো ইমান মানে প্ৰেছাৰ নাথাকে, তেতিয়া তুমি ছেট কৰা টাইম টেবল। তুমি এটা কমপ্লিট কৰিছা, তাৰপিছত তোমাৰ আৰু এটা ধ্যান থাকিব লাগিব যে ইয়াৰ পিছত এইটো পঢ়িম। এনেকুৱা থাকিব লাগিব যে এই ছাবজেক্টৰ এই বিষয়টো আজি পঢ়িম, ভালকৈ পঢ়িম, একেবাৰে আৰু পিছত যাতে পঢ়িব নালাগে, যাতে ৰিভিজন দিলেই হৈ যায়, এনেকৈ পঢ়িব লাগিব। 4 নম্বৰটো হ'ল এক্টিভ ৰিকল। এক্টিভ মানে কি? যিটো আমি সাজু হৈ থাকোঁ। ছাৰে যেতিয়া ক্লাছ কৰি আছে, যেতিয়া ভাগৰি পৰোঁ আমি, তেতিয়া শুনি থাকোঁ, একো নকৰোঁ, ৰেছপন্স নাই, কুৱেশ্যন সোধে বেলেগে এনচাৰ দিয়ে, মই বহি থাকোঁ, এইটো হ'ল পেছিভ। আৰু যদি তুমি এক্টিভ কৰিব খোজা তেনেহ'লে তোমাক শুনিব লাগিব, তৎক্ষণাত সেইটো ৰিপ্লাই দিব লাগিব, লিখিব লাগিব, এইটো হ'ল এক্টিভ। তো এক্টিভ ক্লাছ কৰোঁতে, এক্টিভ পঢ়া শুনা কৰোঁতে তোমাক আগতীয়াকৈ অলপমান প্ৰিপাৰেশ্যন ল'ব লাগিব। আগতীয়াকৈ প্ৰিপাৰেশ্যনটো একেবাৰে লেহেম, একেবাৰে মানে বহি থকা, ৰেষ্ট লোৱাৰ টাইমত তুমি অলপমান ৰিডিং দি স্কুলত যাবা। আগৰ পৰা কালি যিটো ক্লাছ কৰিব সেইটো আগতীয়াকৈ অলপমান পঢ়ি যাবা, তেন্তে যেতিয়া তুমি যিটো বুজিব নোৱাৰা সেইটোতো আগতীয়াকৈ মাৰ্ক কৰি ৰাখিবা, যিটো নুবুজিলোঁ তেতিয়া ছাৰক সুধিবা, তেওঁ কৈ দিব। এইটো হ'ল বেছিকৈ মনত ৰখাৰ টিপছ, এক্টিভ লাৰ্ণিং। আৰু যদি তুমি এবাৰ লিখা তেনেহ'লে 10 বাৰ পঢ়াৰ সমান, এইটো হ'ল ইম্পৰ্টেঞ্চ। আৰু এইটো বহুত গুৰুত্ব দিব লাগিব, কাৰণ তুমি এবাৰ লিখিলে তোমাৰ স্পেলিং, তোমাৰ চেণ্টেঞ্চবিলাক কেনেকৈ সজাব লাগিব এইটো তুমি জানিব পাৰিবা, ঠিক আছে? তো এইটো হ'ল ইম্পৰ্টেঞ্চ, এক্টিভ লাৰ্ণিং। 5 নম্বৰ পইণ্টটো হ'ল শ্বৰ্ট নোট বনোৱা। যেতিয়া তোমাৰ আগতীয়াকৈ এটা শ্বৰ্ট নোটৰ এটা বুক বনাবা, যে ছায়েন্সৰ শ্বৰ্ট নোট,
তাৰপিছত মেথড শ্বৰ্ট নোট, তাৰপিছত ছ'চিয়েল ছায়েন্সৰ শ্বৰ্ট নোট, মানে এইবোৰ শ্বৰ্ট নোট বনাবা যিবোৰ মানে মনত ৰখাৰ টান হয়। তো এটা চেপ্টাৰ কমপ্লিট হ'ল, প্ৰথম চেপ্টাৰ ছায়েন্সৰ যিটো কমপ্লিট হ'ল তোমাৰ, আৰু সেইটো শ্বৰ্ট নোটত লিখিবা এটা পেজতে যিমানবোৰ, দুটা পেজত, এটা পেজত দুটা পেজত লিখিবা কিমানবোৰ ইম্পৰ্টেঞ্চ পইণ্ট আছে আৰু যিবোৰ বহুত ইম্পৰ্টেঞ্চ এক্সামৰ কাৰণে এইটো তোমাক দেখিব লাগিব, আৰু সেইবোৰ শ্বৰ্ট কৰি দুটা পেজত এটা পেজত লিখি কমপ্লিট কৰিবা চেপ্টাৰ কমপ্লিট হোৱাৰ পিছত। এইটো হ'ল শ্বৰ্ট নোট, তোমাৰ বহুত হেল্প হ'ব, যেতিয়া এক্সাম আহিব তেতিয়া তোমাৰ বহুত হেল্প হ'ব। তো এইটো বেছি সময় নালাগিব, যেতিয়া চিলেবাছটো কমপ্লিট হ'ব তেতিয়া শ্বৰ্ট নোটটো উলিয়াই তুমি শ্বৰ্ট নোট কৰিবা, পঢ়া শুনাটো কমপ্লিট হৈ যাব, তেতিয়া শ্বৰ্ট কৰি লিখিবা দুটা পেজত এটা পেজত, তেতিয়া এক্সামৰ কাৰণে বহুত হেল্প হ'ব, তোমাৰ মাৰ্ক ইনক্ৰিজ হ'ব, মনত ৰখা বহুত সুবিধা হ'ব। 6 নম্বৰ পইণ্টটো হ'ল প্ৰেক্টিছ মেক্স পাৰফেক্ট। প্ৰেক্টিছ কৰিব লাগিব। এতিয়া তুমি এটা চেপ্টাৰ কমপ্লিট কৰি থৈছা, এসপ্তাহ দুসপ্তাহ হৈ গৈছে, তুমি এবাৰো ৰিভিশ্যন দিয়া নাই, তেনেহ'লে তুমি কিন্তু মনত ৰাখিব নোৱাৰিবা। ডেট চিম্পল কথা, তোমাক ৰিভিশ্যন দিব লাগিব, এসপ্তাহ মূৰে মূৰে তোমাক ৰিভিশ্যন দিব লাগিব। যিটো তুমি নতুনকৈ চেপ্টাৰ কমপ্লিট কৰিছা এইটো প্ৰথমত তোমাক ডেইলি ৰিভিশ্যন দিব লাগিব। তাৰপিছত আৰু এটা চেপ্টাৰ যেতিয়া কমপ্লিট হ'ব তেতিয়া প্ৰথম চেপ্টাৰটো এসপ্তাহৰ পিছত ৰিভিশ্যন দিলে প্ৰব্লেম নাই, মনত ৰাখিব। 7 নম্বৰটো হ'ল ৰিভিশ্যন টুল, যিটো ক'লোঁ যে 3 দিন প্ৰেক্টিছ কৰিবা, তাৰপিছত 7 দিন মূৰে মূৰে প্ৰেক্টিছ কৰিলে হ'ল, ৰিভিশ্যন কৰিব লাগিব। অট'মেটিকেলি ৰিভিশ্যন নহ'লে কিন্তু তুমি মাৰ্ক নোপোৱা। আৰু যিটো হ'ল ইম্পৰ্টেঞ্চ, মই ভিডিঅ'ৰ প্ৰথমত কৈছোঁ যে ৰিভিশ্যন কৰিব লাগিব, আৰু এইটো হ'ল ইম্পৰ্টেঞ্চ, তুমি কিমান ভালকৈ পঢ়িছা, তোমাৰ কিমান কিতাপ আছে টেবুলত, তোমাৰ ছাৰে কিমান কিতাপ দিছে, নোট দিছে, সকলো আছে, তোমাৰ মূৰত কিমান আছে, এইটো হ'ল ইম্পৰ্টেঞ্চ। আৰু ৰিভিশ্যন, নতুন পঢ়াই কেতিয়াও মাৰ্ক নাহে। তোমাৰ এক্সামত যাই কিনে কিমান ডিষ্ট্ৰাকশ্যন থাকে এক্সামত, চিঞৰ বাখৰ, ছাৰৰ কথা শুনিব লাগে, ছিগনেচাৰ কৰিব লাগে, বহুত কথা থাকে, আৰু যদি তুমি ৰিভিশ্যন কৰা তেতিয়া তোমাৰ মনত থাকিব পাৰ্মানেণ্টলি। 8 নম্বৰটো হ'ল মোবাইল ডিষ্ট্ৰাকশ্যন, যিটো আজিকালি বহুত প্ৰব্লেম। তুমি ক্লাছ 10-12লৈকে মোবাইল কিনিবই নালাগে, মই পাৰ্চনেলি এডভাইচ দিম যে মোবাইল কিয় লাগে তোমাক, তোমাৰ ৰিলেটিভছ আছে, তোমাৰ পেৰেণ্টছ আছে, তুমি মা দেউতাকৰ পৰা তুমি মোবাইলটো চাব পাৰা যেতিয়া তুমি ব'ৰ হ'বা, যে ৰিলছ শ্বৰ্টছ দেখিব লাগে। একচুৱেলি শ্বৰ্টছ এইবিলাক দেখিব নালাগে, একো দেখিব নালাগে। যেতিয়া তোমাৰ টিপছ, যেতিয়া তোমাৰ প্ৰব্লেম হ'ব, তোমাৰ এটাই গ'ল থাকিব লাগিব, সেইটো হ'ল মাৰ্ক ইনক্ৰিজ কৰাৰ কাৰণে। মাৰ্কৰ কিমান ভেলু, যদি তুমি পঢ়ি কিনে কিবা এটা কৰিব খোজা তেনেহ'লে তোমাৰ মাৰ্ক বহুত জৰুৰী। আৰু মোবাইল ডিষ্ট্ৰাকশ্যন বহুত প্ৰব্লেমেটিক, সেইটো তোমাক ফিক্সড কৰিব লাগিব, এইটো প্ৰব্লেম চল্ভ কৰিব লাগিব। এটা লেপটপ থাকিলে ভাল, যেতিয়া তোমাৰ ইম্পৰ্টেঞ্চ বস্তুবোৰ লাগে তেতিয়া তুমি তাৰ পৰা বিচাৰিব পাৰা। 9 নম্বৰ পইণ্টটো হ'ল হেল্থ কেয়াৰ। তুমি ৰিজাল্ট কৰিবা, টিউশ্যন গ'লা, স্কুলত গ'লা, তাৰপিছত ৰেষ্ট ল'বলৈ একো সময় নাপালা, প্ৰ'টিন নাখালা, কাৰ্বহাইড্ৰেটটো খায়ে আছা। আমি জানো ইণ্ডিয়াৰ হেল্থৰ অলপমান প্ৰব্লেম থাকিব, কিন্তু তোমাক খাব লাগিব ভাল পুষ্টিকৰ খাদ্য খাব লাগিব। পুষ্টিকৰ খাদ্য কেনেকুৱা, শাক পাচলি খাব লাগিব। তুমি বাৰ্গাৰ, ফুচকা মাৰ্কেটত খাই কিনে তুমি ঘৰত আহি শুই থাকিলে তোমাৰ শৰীৰটো বেয়া হ'বই। আৰু তোমাক শ্লিপ মানে এইটো ফিক্সড কৰিব লাগিব, তোমাৰ শোৱাৰ টাইমটো আৰু ৰাতিপুৱা উঠাৰ টাইমটো এইটো ফিক্সড কৰা, তোমাৰ লাইফটো সুখী থাকিব, হেল্ডি থাকিব, বহুত থাকিব। আৰু যিটো বহুত ইম্পৰ্টেঞ্চ, আমি পঢ়া শুনা কিয় কৰোঁ, আমাৰ শৰীৰৰ কাৰণে, আমাৰ লাইফটো যাতে ভাল থাকে তাৰ কাৰণে। একেবাৰে লাষ্ট পইণ্ট 10 নম্বৰ পইণ্টটো কম, কিন্তু তোমাক এটা সৰু ৰিকুৱেষ্ট, মোৰ চেনেলটো সৰু তুমি দেখি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, তোমাক হেল্প হ'ব। আৰু ডেইলি মই আপডেট দি থাকিম, তোমাৰ কি প্ৰব্লেম হয় মোক শ্বেয়াৰ কৰিব পাৰা। মটিভেশ্যন কাম নিদিয়ে, অলপ সময়ৰ কাৰণে কামত দিয়ে, কিন্তু মটিভেশ্যন তোমাক সকলো সময়ত কামত নিদিব। মটিভেশ্যন দি লাভ নাই। মটিভেশ্যন যেতিয়া একেবাৰে মানে ভাগি পৰিবা তেতিয়া অলপমান মটিভেশ্যনৰ দৰকাৰ হয়, তেতিয়া মোৰ ভিডিঅ' চালেই হ'ল। আৰু মটিভেশ্যনৰ বাহিৰে এটা কাম কৰিব লাগিব, সেইটো হ'ল কনচিষ্টেঞ্চি। তোমাক ৰেগুলাৰ পঢ়িবলৈ যদি মন নাযায় তেনেহ'লে
তোমাক বহিব লাগিব টেবুলত 5 মিনিট 10 মিনিটৰ কাৰণে পুৰণা বস্তুবোৰ তোমাক ৰিভিজন কৰিব লাগিব। যেতিয়া ৰিভিজন কৰি থাকিবা তেতিয়া নতুন পৰা পঢ়িবলৈ মন যাব। আৰু যদি একেবাৰে মন নাযায় তেনেহ'লে অলপমান ৰেষ্ট লোৱা, অলপমান ঘূৰি ফুৰা, অলপমান বাহিৰত যোৱা, মনটো ভাল হ'ব। অটোমেটিকেলি তোমাৰ ৰিজাল্টটো ভাল হ'ব লাগে। তোমাকতো পঢ়িবই লাগিব, তুমি বাদ দি এৰি দি যাব নোৱাৰিবা। আৰু এৰি দিলে এইটো কি আৰু কল্ড যিটো ছেট কৰিছে এইটো কমপ্লিট নহ'ব। দ্যাটছ চিম্পল কথা। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। বাই বাই, হেভ এ নাইচ ডে। ভালে থাকিবা, ভাল মাৰ্ক ইনক্ৰিজ কৰিব পাৰিবা বিন্দাছ। 98% তুমি আনিব পাৰিবা, 95% তুমি আনিব পাৰিবা।